হয়, মই এই মুহূৰ্তত উপস্থিত আছো বিটিআৰৰ পৰ্বতজোৰা খোৰাঘাট যিখন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এখন ৰাস্তা। এইখন ৰাস্তাত মই এই মুহূৰ্তত উপস্থিত আছো। এইখন হ'ল মুখ্যমন্ত্ৰী পকীপথৰ যি সপোন আছিলে, এই সপোনৰ এইখন ৰাস্তা। বিগত দিনত নিৰ্বাচন হৈছিল, নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু বিটিআৰৰ যে প্ৰমোদ বড়ো চৰকাৰ আছে, প্ৰমোদ বড়োৱে নিজে কৈছিল যে এইখন যি বিটিআৰখন আমি ছুইজাৰলেণ্ড বনাম। কিন্তু ছুইজাৰলেণ্ডৰ যে দৃশ্য এইখন হ'ল পৰ্বতজোৰা খোৰাঘাট। এই খোৰাঘাটৰ পৰা যিহেতুকৈ দেখিবলৈ গৈছে সংযোগী পথ। এই সংযোগী পথখন হৈছে খোৰাঘাটৰ পৰা চৌকুৰিলৈ যোৱা যিখন ৰাস্তা। এই ৰাস্তাখন নিশ্চয়কৈ দেখিবলৈ পাইছে। এই ৰাস্তাখনত যি ঠিকাদাৰে এইখন কাম ঠিকা ভিত্তি লাভ কৰিছিল, কিন্তু তেখেত কিন্তু এইখন কাম কৰাত ব্যৰ্থ হৈছে। নিশ্চয়কৈ দেখিবলৈ পাইছে বিগত 2 বছৰৰ পৰা এইখন কাম এতিয়ালৈকে কোনো ধৰণৰ সম্পন্ন হোৱা নাই। বৰ্তমান উপস্থিত আছো এইখন ৰাস্তাত। এই ৰাস্তাৰে কিন্তু দেখিবলৈ পোৱা গৈছে ইয়াতে খোৰাঘাট চানঘাট এখন মন্দিৰ আছে, ঐতিহ্যমণ্ডিত এখন মন্দিৰ। এই মন্দিৰত কিন্তু হাজাৰ হাজাৰ ভক্ত এইখন মন্দিৰত এইখন ৰাস্তাৰে যাতায়াত কৰিব লগা হয়। তেনে ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায় গাড়ী ৰখাই কিন্তু ভক্তসকলে গাড়ীৰ পৰা নামি খোজকাঢ়ি যাব লগা হয়। তেনে ক্ষেত্ৰত ইয়াৰে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এয়া হ'ল প্ৰমোদ বড়ো চৰকাৰৰ উন্নয়নৰ নমুনা। নিশ্চয়কৈ দেখিবলৈ পাইছে এই খোৰাঘাট যি চানঘাট মন্দিৰত যোৱা যিখন ৰাস্তা, এই ৰাস্তাৰ দৃশ্য মোৰ লগত মোৰ অতীত আছে, অতীত নিশ্চয়কৈ দেখুৱাব। দীৰ্ঘদিনৰ পৰা এনে সমস্যাত ভুগি আছে। এইখন যি ঠিকাদাৰে ঠিকা ভিত্তি লাভ কৰিছে, সেই ঠিকাদাৰৰ যি কোম্পানী, এই কোম্পানী হৈছে কুসুম্বৰ কনষ্ট্ৰাকশ্যন কোম্পানী। তেখেতে এই ঠিকা লাভ কৰিছে, তেখেতে কিন্তু এইখন কাম কৰাত ব্যৰ্থ হৈছে। তেনে ক্ষেত্ৰত ইয়াৰে স্থানীয় ব্যক্তি আছে, ব্যক্তিৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তা কিমান দিনৰ পৰা এনে অৱস্থা? এই প্ৰায় বছৰে হ'ল ছাৰ, এইটো খুলি থৈ গৈছে আৰু কণ্ট্ৰেক্টাৰৰ পাত্তা নাই। এনেকুৱা অসুবিধা কৰি অহা যোৱা কৰা বিৰাট অসুবিধা হৈ আছে। তো এতিয়া পানীবিলাক কোনো ঠাই যাব নোৱাৰে, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, মানুহে ৰাস্তা হাঁটিব নোৱাৰে। ইয়াতে আমি চেনগেৰাবিল ফেলাই দিছে, তাৰপিছতহে অলপ এই ৰাস্তাটোত হাঁটিব পাৰো। ইফালেতো নদী হৈ আছে। কি ক'ব এইখন ৰাস্তাক লৈ? এইখন ৰাস্তা লাগে। ৰাস্তাক চৰকাৰৰ ওচৰত কৈ আছো যে ৰাস্তাটো আমাক জলদি ঠিক কৰি দিব লাগে। নিশ্চয়কৈ দেখিবলৈ পাইছে এইখন গাঁৱৰ যি মহিলাসকল আছে, মহিলাসকলে মন্তব্য দিছে। মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতুকৈ এইখন ৰাস্তাৰ দুয়ো চাইডত কিন্তু ইয়াতে দোকান আছে। এইখন ৰাস্তাৰে যেতিয়া গাড়ী যাতায়াত কৰাৰ ক্ষেত্ৰত কিন্তু দোকান পাটত আৰু যে কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুলত যাতায়াত কৰে এইখন ৰাস্তাৰে, তেতিয়া কিন্তু যেতিয়া গাড়ী অহা যোৱা কৰাৰ ফলত কিন্তু কেতিয়াবা কাপোৰ আদি এই পানীত নষ্ট হৈ যায়। তেনে ক্ষেত্ৰত মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে এইখন গাঁৱত মুৰব্বী আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কিমান দিনৰ পৰা এইখন ৰাস্তা? অনেকদিন থেকে, এক বছর থেকে, এক বছর পাক্কা, এক বছর রাস্তাগুলো খুঁড়ি ছুঁয়ে যায় আর পিছত আর কন্ট্রাক্টর না আহে। হয়, ৰাইজৰ পৰা মই অলপ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুলত যাতায়াত কৰে এইখন ৰাস্তাৰে, তেতিয়া কিন্তু যেতিয়া গাড়ী অহা যোৱা কৰাৰ ফলত কিন্তু কেতিয়াবা কাপোৰ আদি এই পানীত নষ্ট হৈ যায়। তেনে ক্ষেত্ৰত মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে এইখন গাঁৱত মুৰব্বী আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কিমান দিনৰ পৰা এইখন ৰাস্তা? অনেকদিন থেকে, এক বছর থেকে, এক বছর পাক্কা, এক বছর রাস্তাগুলো খুঁড়ি ছুঁয়ে যায় আর পিছত আর কন্ট্রাক্টর না আহে। হয়, ৰাইজৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তা কিমান দিনৰ পৰা এনে অৱস্থা? প্ৰায় 1 বছৰ পৰা এনেকে থৈ গৈছে আৰু কণ্ট্ৰাক্টৰৰ কোনো অহা যোৱা নাই, কোনো কণ্ট্ৰাক্টৰৰ খবৰ লোৱা নাই। এতিয়া কোনে কণ্ট্ৰাক্টৰৰ কাম লৈছে, কণ্ট্ৰাক্টৰটো ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত বিটিআৰৰ চিফ চৰকাৰক এইটো মোৰ জনামতে বিটিআৰ চিফৰ কোনো কথা নহয়, এইটো কণ্ট্ৰাক্টৰৰ দোষ বুলি মই মানো। আৰু বিটিআৰ চিফৰো অলপ নেগলিজেন্স থাকিব পাৰে, তাৰ কমিটিৰ পৰা বা তাৰ পাৰ্টিৰ পৰা অলপ তদন্ত ল'ব লাগিছিল। ৰাস্তাটো এনেকুৱা হৈ আছে, অলপ ঠিক কৰিছে অলপ। হয়, যিহেতু বিটিআৰ চিফ প্ৰমোদ বড়োই কৈছিল, যি বিটিআৰ চৰকাৰে কৈছিল যে বিটিআৰখন
ছুইজাৰলেণ্ডৰ দৰে বনাব, কিন্তু নিশ্চয়কৈ দেখিবলৈ পাইছে এইখন যি খোৰাঘাট চানঘাট মন্দিৰত অহা যোৱা যাতায়াত কৰা এখন ৰাস্তা, এই ৰাস্তাখন কিন্তু এই ৰাস্তাখনৰ যি দৃশ্য মৰ্মস্তুত দেখুৱাই আছে। দীৰ্ঘদিনৰ পৰা এনে সমস্যাত কিন্তু এইখন গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিব লগা হৈছে। তেনে ক্ষেত্ৰত মই কিন্তু ইতিমধ্যে মন্তব্য লৈছোঁ, যিহেতু দীৰ্ঘদিনৰ পৰা এইখন ৰাস্তা যাতায়াতৰ ক্ষেত্ৰত বহুতো অসুবিধা হৈছে। যিহেতু এখন ৰাস্তা খোৰাঘাট যি চানঘাট মন্দিৰ আছে, এই খোৰাঘাট চানঘাট মন্দিৰত কিন্তু হাজাৰ হাজাৰ ভক্ত এইখন মন্দিৰত অহা যোৱা কৰে। তেনে ক্ষেত্ৰত কিন্তু বহুতো এইখন ৰাস্তাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা হয়। আৰু বিভিন্ন ঠাইৰ পৰা এই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইখন মন্দিৰত কিন্তু ভক্তসকল আহে। ৰাজ্যৰ এই অসমৰ বাহিৰা ৰাজ্যৰ পৰাও কিন্তু এইখন মন্দিৰত ভক্তসকল কিন্তু এই মন্দিৰত দৰ্শন কৰিবলৈ আহে। কিন্তু তেনে ক্ষেত্ৰত যি এই ৰাস্তাখনৰ যি অৱস্থা, নিশ্চয়কৈ ক'ব লাগিব যি বিগত দিনৰ যি প্ৰমোদ বড়ো চৰকাৰ আছিল, চৰকাৰ নিৰ্বাচনৰ আগত তেখেত কিন্তু কৈছিল যে মোক ভোট দিয়ক, মই চৰকাৰ হ'লে কিন্তু এই বিটিআৰখন ছুইজাৰলেণ্ডৰ দৰে বনাম। কিন্তু ছুইজাৰলেণ্ডৰ যি নমুনা মোৰ ভতিজা আকৌ নিশ্চয়কৈ দেখুৱাব যি এইখন ছুইজাৰলেণ্ডৰ যি ৰাস্তা ঘাটৰ নমুনা, এই ৰাস্তা ঘাটৰ নমুনাখন দেখুৱাবলৈ তেওঁক যত্ন কৰিম। আৰু এই অসমৰ যে মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণৰ যিখন ৰাস্তা, এইখনৰ মুখ্যমন্ত্ৰী কিন্তু কৈছিল, এই মুখ্যমন্ত্ৰী এখন হ'ল মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি। কিন্তু সপোনৰ আঁচনিখন দেখিবলৈ পোৱা গৈছে যি ঠিকাদাৰে ঠিকা লাভ কৰিছিল, তেখেত কিন্তু আৰম্ভণিতেই এইখন ৰাস্তা শেষ পৰ্যায় দেখিবলৈ পাইছে, আৰম্ভণিতে শেষ কৰিছে। পৰ্বতজোৰা খোৰাঘাটৰ যি সংযোগী 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এইখন ৰাস্তা হ'ল এই খোৰাঘাটৰ পৰা চৌগুৰিলৈ যোৱা এখন ৰাস্তা। আৰু মাজত খোৰাঘাট চানঘাট মন্দিৰ আছে, এই মন্দিৰত অহা যোৱা কৰাটো বহুতো অসুবিধা হয়। তেনে ক্ষেত্ৰত কিন্তু এইখন ৰাস্তাক লৈ কোনো ধৰণৰ দেখিবলৈ পোৱা গৈছে। যি বিষয়ববীয়া আছে, PWD বিষয়ববীয়া আছে, তেখেত কিন্তু দৃষ্টিগোচৰ কৰা নাই এইখন ৰাস্তাক লৈ। যি কুসুম্বৰ কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এই ঠিকা লাভ কৰিছিল, তেখেত কিন্তু এই ৰাস্তা বৰ্তমান তেওঁৰ যি ঠিকা ভিত্তিত লাভ কৰিছিল কামখিনি, কিন্তু তেওঁ কিন্তু কামখন বন্ধ কৰি থৈ গুচি গৈছে। তেওঁ কিন্তু এইখন ৰাস্তাক লৈ আৰু কোনো ধৰণৰ মাত নামাতে। তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইখন ৰাস্তাক লৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। আৰু বিটিআৰৰ যি প্ৰমোদ বড়ো চৰকাৰ, যিহেতু তেওঁ কৈছিল যে বিটিআৰখন মই ছুইজাৰলেণ্ডৰ দৰে বনাম, কিন্তু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এইখন ৰাস্তাত জলমগ্ন হৈ অলপ বৰষুণ হ'লে এই জলমগ্ন হৈ পৰে এইখন ৰাস্তা। তেনে ক্ষেত্ৰত বিটিআৰ যি প্ৰমোদ বড়ো চৰকাৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।